মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আমাৰ এই চেনেলযোগে 10মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ বিদ্যুৎ এই পাঠটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। 10মান শ্ৰেণী বিদ্যুৎ এটা বৰ মনোমোহা বিষয়, যিটো বিষয়ত আমি সকলোৱে জড়িত হৈ আছোঁ। বিদ্যুৎ বুলি ক'লে আমি দেখিছোঁ যে আমাৰ লাইট জ্বলে, ফেন ঘূৰে আৰু কম্পিউটাৰ চলে, বিভিন্ন ধৰণৰ বিদ্যুতৰ দ্বাৰা আমাৰ সা সঁজুলিবিলাক চলি আছে। কিন্তু এতিয়া কথা হ'ল কি, 10মান শ্ৰেণীত যিখিনি বিদ্যুতৰ বিষয়ে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে, ইয়াত বিদ্যুৎ প্ৰবাহ কাক বোলে, বিদ্যুতৰ বৰ্তনী কেনেকুৱা হয়, বিদ্যুতৰ বিভৱ কি, এইবিলাকৰ ওপৰত আচলতে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। প্ৰথমতে আমি ভাবিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত বিদ্যুৎনো কি বস্তু, এইটো বিষয় লৈ আমি অলপমান জানিবলৈ চেষ্টা কৰিম। যে তোমালোকে যদি কোনোবাই সোধে বিদ্যুৎ কি, এই বুলি ক'লে আমি কি উত্তৰ দিবা? তো ভাবিছোঁ যে বিদ্যুৎ আচলতে এবিধ শক্তি, আৰু এই শক্তিটো কেনেকৈ সৃষ্টি হয়। আমি বিদ্যুতৰ বিষয়ে যদি ইয়াৰ পুৰণা বুৰঞ্জীৰ বিষয়ে চাওঁ, তেতিয়াহ'লে দেখা যায় যে যেতিয়া বিজুলী ঢেৰেকণিৰে বৰষুণ হয়, তেতিয়া বিজুলী মাৰে, আৰু এই বিজুলীৰ পৰাই মানুহৰ বহুত ধাৰণা হৈছিল যে বিজুলীটো এটা স্বৰ্গীয় বস্তু, এইটো আকাশৰ পৰা আহে, ইত্যাদি ইত্যাদি। বেঞ্জামিন ফ্ৰেংকলিনৰ সময়ত তেওঁ বহুত চেষ্টা কৰিছিল, আৰু তেওঁ বিদ্যুতৰ ওপৰত বহুত অধ্যয়নো কৰিছিল, আৰু শেষত দেখিছিল যে বিদ্যুৎ তেনেকুৱা বস্তু নহয়। আচলতে সেই সময়ত জাংফাই বুলি এবিধ গছৰ এঠা, এই এঠাবিধক কোনো বস্তুৰ লগত ঘৰ্ষণ হ'লে সি সৰু সৰু বস্তু আকৰ্ষণ কৰিব পৰা গুণ লাভ কৰে। ইটোৰ পৰাই প্ৰথমতে বিদ্যুতৰ ধাৰণাটো মানুহৰ মনলৈ আহিছিল, আৰু দেখিছিল যে ই এবিধ শক্তি লাভ কৰে, আৰু এই শক্তিটো পিছলৈ বিদ্যুৎ শক্তি হিচাপে নামকৰণ কৰা হৈছিল। যিয়ে নহওক, আমি এই বিদ্যুতৰ ধাৰণাটো ছাত্ৰ ছাত্ৰীক দিবলৈ হ'লে প্ৰথমতে আমি চাব লাগিব যে পদাৰ্থৰ এটা পৰমাণু, ধৰি লোৱা এটা পৰমাণু, আমি কাৰ্বন পৰমাণু লৈছোঁ। কাৰ্বন পৰমাণুটোত কি আছে? 6টা প্ৰটন আছে, 6টা নিউট্ৰন আছে, 6টা নিউট্ৰন, আৰু ইয়াৰ দুটা কক্ষপথ, প্ৰথম কক্ষপথত দুটা ইলেক্ট্ৰন, আৰু দ্বিতীয় কক্ষপথটোত 4টা ইলেক্ট্ৰন আছে। টোটেল 6টা প্ৰটন, 6টা ইলেক্ট্ৰন। দেখা যায় পৰমাণু এটা যেতিয়া প্ৰটনছ আৰু নিউট্ৰন একে সমান থাকে, তেতিয়াহ'লে ই উদাসীন অৱস্থাত থাকে। অৰ্থাৎ এই সময়ত আমি বাহিৰৰ পৰা যদি পৰ্যবেক্ষণ কৰোঁ, তেতিয়াহ'লে ই পৰমাণুটোত কোনো ধৰণৰ আধান থকা কথাটো গম পোৱা নাযাব। কিন্তু যদিহে আমি শক্তি প্ৰয়োগ কৰি ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়াৰ পৰা আঁতৰাই পঠিয়াই দিলোঁ, চাপ'জ ইয়াৰ পৰা ইলেক্ট্ৰন এটা নাইকিয়া হৈ গ'ল, লগে লগে কি হ'ল, কেন্দ্ৰত প্ৰটন 6টা আছে, কিন্তু ইয়াৰ কক্ষপথত 5টা ইলেক্ট্ৰন আছে। গতিকে এটা প্ৰটনৰ যিটো আকৰ্ষণীয় শক্তি, এইটো বাহিৰলৈ ওলাই আহিব, আৰু তেতিয়া আমি দেখা পাওঁ যে আধানটো কি হৈছে, ধনাত্মকভাৱে আহিত হৈছে, যিটোক আমি পজিটিভ চাৰ্জ বুলি কওঁ। ঠিক সেইদৰে যদি এই ইলেক্ট্ৰনটোত আছে আৰু এটা ইলেক্ট্ৰন ইয়ালৈকে যেনিবা কিবা কাৰণত আমি ইয়াত দিব পাৰিম। এতিয়া কেইটা হ'ল যে প্ৰটন আছে 6টা, কিন্তু ইলেক্ট্ৰন আছে 7টা। তেতিয়া ইয়াত ইলেক্ট্ৰন বেছি হ'ল, আৰু ইলেক্ট্ৰন বেছি হ'লে ই ঋণাত্মকভাৱে আহিত হ'ল, তেতিয়া ইয়াৰ ই নেগেটিভলি চাৰ্জ হ'ল। গতিকে দেখিলোঁ যে এটা পৰমাণু ইলেক্ট্ৰন কমাই ধনাত্মক আধানৰ সৃষ্টি কৰিব পাৰি, আৰু ইলেক্ট্ৰন বেছি কৰি ঋণাত্মক আধানৰ সৃষ্টি কৰিব পাৰি। তো বিদ্যুৎ প্ৰবাহটো আচলতে আধানৰ ওপৰতেই নিৰ্ভৰ কৰে। আধান হ'লেহে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব, আৰু এই আধান কি হয়, এটা বেছি আধানযুক্ত পদাৰ্থৰ পৰা কম আধানযুক্ত পদাৰ্থলৈ, নাইবা পজিটিভ আধানযুক্ত পদাৰ্থৰ পৰা নিগেটিভ আধানযুক্ত পদাৰ্থলৈ ই গতি কৰে, আৰু এই গতিটোক আমি প্ৰবাহ বুলি কওঁ। তাকে বুজাবৰ কাৰণে মই এটা চিত্ৰ অংকন কৰিছোঁ, অলপ তোমালোকে মনোযোগ দি চাবা। ধৰি লৈছোঁ যে আমি এটা পদাৰ্থ লৈছোঁ, এই পদাৰ্থটোত 4টা পজিটিভ আধান আছে, ই পজিটিভ আধানযুক্ত পদাৰ্থ। আৰু এটা পদাৰ্থ লৈছোঁ, এইটোত 4টা ঋণাত্মক আধান আছে,
ই ঋণাত্মক আধানযুক্ত পদাৰ্থ। এতিয়া ই হ'ল ধনাত্মক আধানযুক্ত পদাৰ্থ। আমি ক'ম যে এইটোত উচ্চ বিভৱ আছে আৰু ই ঋণাত্মক আধানযুক্ত পদাৰ্থ, ই নিম্ন বিভৱ আছে। সাধাৰণতে উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ মানে বৈদ্যুতিক প্ৰবাহে গতি কৰে। তো এতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে প্ৰবাহ পাবলৈ হ'লে এটা পৰিবাহী মাধ্যম এটা দিব লাগিব। ধৰি লওক এইটো মাধ্যম আমি দিলোঁ, এটা পৰিবাহী এডাল ধাতুৰ তাঁৰ দিলোঁ। আমি দেখিছোঁ যে আমাৰ পাৰিপাৰ্শ্বিকতাত যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকৰ ভিতৰত সকলো পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয়। যিবিলাক পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হয়, সহজে হয়, সেইবিলাক আমি পৰিবাহী বুলি কওঁ বা কণ্ডাক্টৰ বুলি কোৱা হয়। আৰু কিছুমান আছে সামান্য পৰিমাণে বিদ্যুৎ প্ৰবাহ, সেই অৰ্ধপৰিবাহী বুলি কোৱা হয়। আৰু একেবাৰে যাৰ মাজে বিদ্যুৎ প্ৰবাহ নাযায়, ইয়াক অপৰিবাহী বা কুপৰিবাহী বুলি কোৱা হয়। ইয়াত আমি তেনেকুৱা পৰিবাহী পদাৰ্থ এটা লৈছোঁ। পৰিবাহী পদাৰ্থটোৰ এটা গুণ আছে কি, যে ইয়াৰ পৰমাণুবিলাকৰ যি ইলেক্ট্ৰন ঘূৰি আছে তাৰ বিপৰীত ইলেক্ট্ৰন কিছুমান মুক্তভাৱে বিচৰণ কৰি থাকে। আৰু এই মুক্ত বিচৰণ কৰা ইলেক্ট্ৰনবিলাকে আচলতে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি কৰিব পাৰে। এতিয়া ধৰি লোৱা হওক যে ইয়াত এই তাঁৰডাল কিছুমান সৰু সৰু পৰমাণুৰে গঠিত, পৰমাণু চাৰিটা দেখুৱাইছোঁ। ইয়াত যেতিয়া ধনাত্মক আধান হ'ব, তেতিয়া ইয়াত চাৰিটা ইলেক্ট্ৰন ঘাটি আছে। ইটোৰ পৰা চাৰিটা ইলেক্ট্ৰন ই লৈ এইকেইটা নিউট্ৰেলাইজ হ'ব, অৰ্থাৎ ই উদাসীন অৱস্থালৈ আহিব। কিন্তু যিহেতু ইলেক্ট্ৰন চাৰিটা ল'লে, ই আল্টিমেটলি কি হ'ল পজিটিভ আধানলৈ ৰূপান্তৰিত হয়। আকৌ ই যেতিয়া পজিটিভ আধানলৈ ৰূপান্তৰিত হয়, ইয়াৰ পৰা চাৰিটা ইলেক্ট্ৰন গ্ৰহণ কৰিব, কৰি ই নিউট্ৰেলাইজ হ'ল, কিন্তু ই আকৌ চাৰিটা পজিটিভ আধানলৈ ৰূপান্তৰিত হ'ল। এই ধৰণে এইটো ইয়াৰ পিছত আকৌ ই নিউট্ৰেলাইজ হ'ব, ইয়াত আধান হ'ব, আকৌ ই নিউট্ৰেলাইজ হ'ব, ইয়াত আধান হ'ব, আৰু এবাৰ এই ইলেক্ট্ৰনকেইটা ইয়াতে আহি কি হ'ব নিউট্ৰেলাইজ হ'ব। আৰু যেতিয়া নিউট্ৰেলাইজ হোৱা কথাটো সম্পূৰ্ণ হ'ব, তেতিয়া বিদ্যুৎ প্ৰবাহ সম্পূৰ্ণ হ'ব, ইয়াত বিদ্যুৎ প্ৰবাহ নহ'ব। এই যিটো সময়ত ইলেক্ট্ৰনবিলাকে এইফালে গতি কৰিলে, কিন্তু আমি দেখিছোঁ যে ধনাত্মক আধানৰ এইফালে গতি কৰাৰ দৰে হৈ আছে। এইফালে আহিছে ইলেক্ট্ৰন, এইটো ইলেক্ট্ৰন, আৰু এইফালে আহিছে ধনাত্মক আধান, ধনাত্মক আধান। আচলতে ধনাত্মক আধান নাযায়। ধনাত্মক আধানটো বৰ গধুৰ বস্তু, আৰু এইটো পদাৰ্থৰ মানে কেন্দ্ৰৰ ভিতৰত থাকে, কিন্তু যোৱা যেনহে লাগে। আচলতে প্ৰবাহ হৈছে ইলেক্ট্ৰনৰ, কিন্তু ধনাত্মক আধান এইফালে গতি কৰিছে। গতিকে বেঞ্জামিন ফ্ৰেংকলিনৰ দিনতে তেওঁ ভাবিছিল যে ধনাত্মক আধানযুক্ত বস্তুৰ পৰা ঋণাত্মক আধানযুক্ত বস্তুলৈ কিবা এটা শক্তি গুচি যায়, আৰু সেইটোক আমি বৈদ্যুতিক প্ৰবাহ বুলি কৈছিলোঁ। এই কথাখিনি এতিয়াও ৰাখি থোৱা হৈছে যে যদিও ইলেক্ট্ৰনে দিশত গতি কৰিছে, বিদ্যুৎ প্ৰবাহৰ দিশটো কিন্তু এইফালে। এইফালে আমি বিদ্যুৎ প্ৰবাহ হোৱা বুলি কওঁ, বিদ্যুৎ প্ৰবাহ। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে বিদ্যুৎ প্ৰবাহ মানে আচলতে ক'বলৈ গ'লে প্ৰকৃতাৰ্থত ইলেক্ট্ৰনৰ প্ৰবাহ, কিন্তু তাৰ বিপৰীত দিশত কি হৈছে মানে ধনাত্মক আধানে গতি কৰাৰ নিচিনা হয়, কাৰণে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। এতিয়া আমি এইধৰণে বিদ্যুৎ প্ৰবাহৰ ধাৰণাটো ল'ব পাৰোঁ। এতিয়া এই প্ৰবাহটো আমি জোখ-মাখ কৰি চাম। কেনেকৈ জোখ-মাখ কৰিব পাৰি, আমাৰ পদাৰ্থবিজ্ঞানৰ নিয়ম অনুযায়ী কিবা এটা বস্তু পালেই তাক আমি তেনেকৈ বাহ্যিকভাৱে জুখিব পাৰোঁ। ইয়াৰ পৰিমাণ বা ইয়াৰ সংখ্যা ইত্যাদি জুখি উলিয়াব পাৰে। ধৰি লৈছোঁ যে এইডাল তাঁৰ, এই তাঁৰডালৰ মাজেদি বিদ্যুৎ প্ৰবাহ হৈছে। ইফালে ধৰক উচ্চ বিভৱ আছে, এইফালে নিম্ন বিভৱ আছে, এইফালে বিদ্যুৎ প্ৰবাহে গতি কৰিছে। এতিয়া আমি যদি এটা প্ৰস্থছেদ লওঁ, এই প্ৰস্থছেদটো ল'লোঁ, লৈ আমি কাউণ্ট কৰিছোঁ যে প্ৰস্থছেদটোৰ মাজেদি কিমান আধান গৈছে, কিমান ধনাত্মক আধানে গতি কৰাৰ নিচিনা লাগিছে। আৰু তাৰ আমি সময়টো ল'ব লাগিব। ধৰি লোৱা টি সময়ৰ ভিতৰত ইয়াত আধান গৈ আছে, আধানৰ পৰিমাণটো আমি ইউ বুলি কৈছোঁ ছাপ'জ। ইউ শব্দটো আহিছে এইটো কুলম্বৰ নামৰ পৰা আহিছে। কুলম্ব বুলি এজন বিজ্ঞানী আছিল, তেওঁ বৈদ্যুতিক আধানৰ ওপৰত বহুত পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু বহুত সূত্ৰ আৱিষ্কাৰ কৰে। তেওঁৰ স্মৰণাৰ্থে আমি কুলম্ব বুলি কওঁ। কুলম্বটো শব্দটো আমি বুজিবলৈ হ'লে এনেকুৱা যে এইটো আধানৰ এছআই একক, আধানৰ এছআই একক কুলম্ব বুলি কোৱা হয়। কুলম্ব আচলতে কুলম্ব এটা বৰ ডাঙৰ একক। এইটো ক'বলৈ গ'লে
1 কুলম্ব আধান হ'বলৈ ইয়াৰ পৰিমাণ দিছে এটা যে 6 × 10⁻18 অৰ্থাৎ 6 × 10⁻18 টা ইলেক্ট্ৰনৰ যিমানখিনি আধান হ'ব সেই আধানখিনি একেলগে আমি কি লিখোঁ 1 কুলম্ব আধান বুলি কওঁ মানে এটা ইলেক্ট্ৰন আকৌ এটা ইলেক্ট্ৰন কিমান আধান আছে সেইটো জানি থওঁ এটা ইলেক্ট্ৰনৰ আধান এইটো আমাক এটা সংখ্যা দিছে কি যে 1.6 × 10⁻−19 ইমান কুলম্ব এইটো তেনেই হ'ল এটা ইলেক্ট্ৰনৰ আধান বহুত কম এই 10⁻19টো বুজি পাইছেনে 10⁻19 মানে হ'ল 1 মানে 1 ডিভাইডেড বাই 1 ভিতৰত 19টা শূন্য বহুত সৰু সংখ্যা ইমানখিনি পৰিমাণৰ আধান এটা ইলেক্ট্ৰনৰ গাত থাকে আৰু এনেকৈ যদি ইলেক্ট্ৰন ইমানটা মানে সংগ্ৰহ কৰিব পাৰে এটা থোপ বনাব পাৰোঁ সেই থোপটোৱে যিমানখিনি আধান দেখুৱাব সেইখিনি 1 কুলম্ব আধান বুলি আমি ক'ব পাৰিম ঠিক আছে আমি গম পালোঁ যে ইয়াৰ মাজে কিউ কুলম্ব আধান পাৰ হৈ গৈছে আৰু কিমান সময় লাগিছে টি সময় লাগিছে এতিয়া যদি সময় সাপেক্ষে আমি এই আধানৰ এটা হাৰ লওঁ সেই হাৰটো কি হ'ব ইউ ডিভাইডেড বাই টি হ'ব সময় সাপেক্ষে আধানৰ হাৰ অৰ্থাৎ এই পৰিবাহী তাঁৰটোৰ মাজেদি এটা নিৰ্দিষ্ট সময়ত কিমান পৰিমাণৰ আধান গৈছে যে টি সময়ত যদি কিউ আধান গৈছে তেতিয়া একক সময়ত কিমান হ'ব ইউ ডিভাইডেড বাই টি আৰু এইখিনিকে আমি প্ৰবাহক আয়াস সূত্ৰত চোৱা হয় তো আই ইকুৱেল টু কিউ ডিভাইডেড বাই টি তাৰ সূত্ৰ পাম গতিকে আমি এক কথাত ক'বলৈ গ'লে প্ৰবাহ কেনেকৈ হ'ব প্ৰবাহ কাক বুলিব আমি এনেকৈ লিখিব পাৰোঁ প্ৰবাহ সমান ওপৰত থাকিব আধান আৰু তলত থাকিব সময় গতিকে এইটো আমি এটা সূত্ৰ আকাৰে ইয়াক সন্নিৱিষ্ট কৰিব পাৰোঁ আৰু পিছলৈকে তেওঁলোকৰ বহুত এনেকুৱা কিছুমান গাণিতিক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি এই সূত্ৰটো ব্যৱহাৰ কৰোঁ এতিয়া এইখিনিত এটা প্ৰশ্ন হ'ব পাৰে যে ইয়াতে আৰু এটা কথা মোক ক'বলৈ লৈছে যে প্ৰবাহৰ এছআই একক প্ৰবাহৰ এছআই একক এইটো আমি জানি থওঁ এইটো কোৱা হয় এম্পিয়াৰ এই ক্ষেত্ৰত বৈজ্ঞানিক আন্দ্ৰে এম্পিয়াৰ এই ইলেক্ট্ৰিচিটিৰ ওপৰত বহুত সূত্ৰই তেওঁ আৱিষ্কাৰ কৰি বহুত পৰীক্ষা নিৰীক্ষা কৰিছে তেওঁৰ স্মৰণাৰ্থে তেওঁৰ নামটো স্মৰণাৰ্থে পিছৰ বিজ্ঞানীবিলাকে যে প্ৰবাহৰ এককক এম্পিয়াৰ হিচাপে ৰাখি থৈ গ'ল এতিয়া এম্পিয়াৰ এটা বৰ ডাঙৰ একক কিন্তু আমি বুজিবলৈ হ'লে এক ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যায় এডাল পৰিবাহী তাঁৰৰ মাজেদি তাৰ প্ৰবাহক আমি 1 এম্পিয়াৰ বুলি ক'ম এনেকুৱা যদি আমি এটা সূত্ৰ ক'ব খোজোঁ যে 1 এম্পিয়াৰ কাক বোলে তেতিয়া আমি ক'ব লাগিব যে 1 কুলম্ব আধান 1 ছেকেণ্ডত এডাল পৰিবাহীৰ মাজেদি পাৰ হৈ যাব লাগিব তেতিয়াহ'লে তাৰ যিটো প্ৰবাহ হ'ব প্ৰবাহক আমি 1 এম্পিয়াৰ বুলি ক'ম কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত আমি এম্পিয়াৰ আৰু দুটা একক ব্যৱহাৰ কৰোঁ তাৰ এটা এককৰ নাম হ'ল মিলি এম্পিয়াৰ আৰু এটা আছে মাইক্ৰ' এম্পিয়াৰ এই মিলি এম্পিয়াৰটো হ'ল 1 এম্পিয়াৰৰ মানে 1000 ভাগৰ একক অৰ্থাৎ 10⁻³ অফ এম্পিয়াৰ 1 এম্পিয়াৰৰ মানে প্ৰায় 1000 ভাগৰ একক আৰু মাইক্ৰ' এম্পিয়াৰটো এইটো 10⁻⁶ এম্পিয়াৰ অৰ্থাৎ এনে যদি ওলোটাকৈ কওঁ আমি 1 এম্পিয়াৰ ইকুৱেল টু 1000 কি হ'ব মিলি এম্পিয়াৰটো এনেকৈ লিখা হয় এইটো চিম্বল মিলি এম্পিয়াৰ আৰু 1 এম্পিয়াৰ ইকুৱেল টু 10⁶ আছেতো 6টা শূন্য দিব লাগিব এইটো মাইক্ৰ' এইটো এটা আখৰ মিউ আখৰটো ব্যৱহাৰ কৰা হয় এইকেইটা সম্পৰ্ক আমি মনত ৰখাটো দৰকাৰ কেতিয়াবা আমি যদি এই প্ৰবাহ সম্পৰ্কীয় কিছুমান গাণিতিক সমস্যাত যদি পঢ়োঁ সমাধান কৰিবলৈ হ'লে আমি কি কৰিম যে মানে এই টাৰ্মছকেইটা আমি ৰাখিম এম্পিয়াৰ মিলি এম্পিয়াৰ মাইক্ৰ' এম্পিয়াৰ আৰু আধানৰ ক্ষেত্ৰত ক'ব আমি 1 কুলম্ব আধান হ'বলৈ হ'লে
6 × 10⁻18টা ইলেক্ট্ৰন লাগিব আৰু এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ কিমান হ'ব 1.6 × 10⁻−19 কুলম্ব এইটো কুলম্ব বুলি কোৱা হ'ব এতিয়া এই কথাখিনি জনাৰ পিছত আমি চাম আমাৰ এটা এনেকুৱা ধৰণৰ সঁজুলি লাগে যিটো সঁজুলিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ বিদ্যুৎ প্ৰবাহ আমি জোখ মাখ কৰিব পাৰোঁ তোমালোকে নিশ্চয় জানা তোমালোকৰ ঘৰত যি বিদ্যুৎ সংযোগ আছে নাজানো এই বিদ্যুৎ সংযোগটো শিকিবৰ কাৰণে তোমালোকৰ একেবাৰে ঘৰৰ একদম আৰম্ভণিতে য'ত মানে পাৱাৰ ছাপ্লাইটো আহি সংযোগ হৈছে তাত চাবা এটা মিটাৰ ব্যৱহাৰ আৰু সেই মিটাৰত আমাৰ কি হয় ঘৰখনত আমি কিমান প্ৰবাহ ব্যৱহাৰ কৰোঁ ব্যৱহাৰ কৰা প্ৰবাহখিনি তাত জোখমা হয় আৰু যিটো চিটি বোৰ্ড আছে চিটি বোৰ্ডে এই মিটাৰ চাই কি কৰে আমাৰ পৰা মানে কৰ সংগ্ৰহ কৰে যে নহওক সেইটো এটা মিটাৰেই হয় কিন্তু সেইটো অলপমান কমপ্লিকেটেড অলপমান জটিল আমি সৰলভাৱে আমাৰ লেবৰেটৰীৰ যিটো এমিটাৰ আছে সেইটো লাইট এটা এনেকুৱা ধৰণৰ এটা সঁজুলি ইয়াত মানে এটা সূচক কলা থাকিব সূচক এটা স্কেল আছে আৰু এটা সূচক কলা থাকিব সূচক কলাৰ হ'লে কি কৰিব ইয়াতে কিছুমান দাগ কটা আছে এই দাগবিলাকত কি কৰিব মানে এম্পিয়াৰ বা মিলি এম্পিয়াৰ লিখা আছে এইটো সি সূচনা কৰিব কথা এটা হ'ল কি ইয়াত যে সংযোগ দুটা এণ্ড আছে বা মেৰু আছে মেৰুটো আমি কেনেকৈ সংযোগ কৰিম বৰ্তনী এটাত বিদ্যুৎ প্ৰবাহ কিমান হৈছে এই জোখমা কৰিবৰ কাৰণে আমি এমিটাৰটো কেনেকৈ মানে সংযোগ কৰিম তাৰ কাৰণে আমি এটা বৰ্তনী এটা আহি চাওঁ মই এটা বৰ্তনী পাইছোঁ অলপ মন কৰিবা যে বৰ্তনী এটা হ'বলৈ হ'লে প্ৰথমতে ইয়াত এটা বৈদ্যুতিক কোষ লাগিব মই এটা দুটা কোষৰ এটা বেটাৰী বনাই ল'লোঁ এইটো বৈদ্যুতিক এতিয়া বেটাৰীলৈ ৰূপান্তৰ হ'ল আমাৰ আকৌ এটা ভুল আছে কি আমি টৰ্চ লাইটৰ এটা সৰু কোষকো বেটাৰী বুলি কওঁ কিন্তু সৰু কোষটোক বেটাৰী বুলি কোৱা নহয় কোষ দুটা বা তাতকৈ বেছি সংযোগ কৰিলে কি হয় ইয়াক বেটাৰী বুলি কোৱা হয় গতিকে আমি যেনিবা এটা বেটাৰী বস্তু কৰিলোঁ ইয়াৰ পৰা বিদ্যুৎ প্ৰবাহ পাম কিন্তু এটা বৰ্তনী যেতিয়া বস্তু কৰা হয় তাত এটা এটা ৰোধক লাগে অৰ্থাৎ এটা ৰেজিষ্টেঞ্চ দিব লাগে এইটো আমি এটা বাল্ব লগাইছোঁ বাল্বটোকে ৰেজিষ্টেঞ্চ বুলি কৈছোঁ আৰু এটা ছুইচ এইটো কম্পালচৰি ছুইচ থাকিব লাগিব ছুইচটো হ'ল যে আমি প্ৰবাহটো মানে বন্ধ বা খোলা এইটোলৈকে ৰূপান্তৰিত কৰিব পাৰোঁ আৰু ছুইচটো অন থকা বজাৰলৈ ইয়াত দত দিয়া হয় এতিয়া আমি ইয়াত কি কৰিম ঠিক এই অংশত আমি এমিটাৰটো ব্যৱহাৰ কৰিম চাপ'জ ইয়াতে এমিটাৰটো আছে এই সংযোগটোক কোৱা হয় শ্ৰেণীবদ্ধ বুলি কোৱা হয় শ্ৰেণীবদ্ধ শব্দটোৰ অৰ্থ হ'ল কি যে আন সঁজুলিবিলাকৰ লগত একেটা লাইনত থাকিব লাগিব তেতিয়াহ'লে তাক আমি কি বুলি কওঁ শ্ৰেণীবদ্ধ বুলি কওঁ ইয়াৰ আৰু এটা সজ্জা আছে সেইটো আমি বেলেগ বেলেগ সঁজুলি ব্যৱহাৰ কৰোঁ সেইটো কোৱা হয় সমান্তৰাল সজ্জা যেতিয়া আহিব তেতিয়া সমান্তৰাল সজ্জাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি এম্পিয়াৰ জুখিবলৈ যিটো এমিটাৰ ব্যৱহাৰ কৰিলোঁ সেইটো এমিটাৰ এই এমিটাৰটো কি হৈছে আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছোঁ এই বিদ্যুৎ প্ৰবাহটো আমি ধনাত্মকৰ পৰা ঋণাত্মকলৈ যোৱা বুলি ক'বলৈ হ'লে এইফালে বিদ্যুৎ প্ৰবাহ যাব এইফালেদি যাব এনেকৈ যাব এই ছুইচটো মাজে ইয়ালৈকে আহিব তেতিয়া এই এমিটাৰটোৱে কি কৰিব ইয়াত কিমান প্ৰবাহ হৈছে দেখুৱাব গতিকে আমি এটা সঁজুলি ব্যৱহাৰৰ বিষয়ে শিকিলোঁ যে এমিটাৰে কি কৰিব পাৰি বিদ্যুৎ প্ৰবাহ জুখিব পাৰি আৰু এনেকুৱা এটা বৰ্তনী প্ৰস্তুত কৰি এমিটাৰ তাত সংযোগ কৰিলে আমি নিশ্চয় কিমান মিলি এম্পিয়াৰ হৈছে প্ৰবাহ বা কিমান এম্পিয়াৰ হৈছে ইত্যাদি বা মাইক্ৰ' এম্পিয়াৰ হৈছে জুখি উলিয়াব পাৰিম এতিয়া আমি সেইখিনিকে কি শিকিলোঁ যে আমি দেখিলোঁ যে বিদ্যুৎ কাক বোলে এই কথাটো শিকিলোঁ বিদ্যুৎ আচলতে ক'ৰ পৰা নাহে বিদ্যুৎ পদাৰ্থৰ এটা আভ্যন্তৰীণ বস্তু ইয়াত যি ইলেক্ট্ৰন আৰু প্ৰটন আছে সেই ইলেক্ট্ৰন প্ৰটনে আচলতে বিদ্যুতৰ বাবে দায়ী তাৰপিছত আমি গম পালোঁ যে যেতিয়া কোনো পদাৰ্থত মানে বৈদ্যুতিক আধানৰ সৃষ্টি হয় সাধাৰণতে উচ্চ আধানযুক্ত উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ কি হয় প্ৰবাহে গতি হয় আৰু প্ৰবাহ কি হ'ল এনেকুৱা ধৰণৰ বস্তু 1 ছেকেণ্ডত যিমানখিনি পৰিমাণৰ আধান পাৰ হৈ যায় আমি তাকেই হিচাপ কৰি মানে প্ৰবাহ বুলি কওঁ তেতিয়া আৰু সেই প্ৰবাহখিনি আমি 1 এম্পিয়াৰ 2 এম্পিয়াৰ বা 1 মিলি এম্পিয়াৰ 2 মিলি এম্পিয়াৰ ইত্যাদিৰে প্ৰকাশ কৰিম এতিয়া তোমালোকে চাবা এটা প্ৰশ্ন আছে এটা প্ৰশ্ন দিছে যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজায় এই বৰ্তনী এটা যেতিয়া আমি প্ৰশ্ন কৰোঁ এই বৰ্তনী কথাটো কিন্তু অকল সমান নহয় দেই ইয়াৰ আগৰ ক্লাছতো আছে তোমালোকে পাই আছে ক্লাছ 8তো আছে বৰ্তনী বুজাবলৈ মই এটা চিত্ৰ আঁকিছোঁ এটা বৃত্ত এটা আঁকিছোঁ এই যে বৃত্তটো এনেকুৱা হ'ব ইয়াৰ এটা দিশৰ পৰা যদি এটা বস্তু যাত্ৰা কৰে সি ঘূৰি ঘূৰি আহি আকৌ এই অৱস্থান হঠাৎ পি বিন্দুৰ পৰা এটা বস্তু গতি কৰিলে গতি কৰি কিউ পালে তাৰপিছত আৰ পালে
তাৰপিছত আহি যদি থাকে তেতিয়াহ'লে আকৌ ইপি বিন্দুত পাব অৰ্থাৎ এটা বৃত্ত বা চাৰ্কল এটা সম্পূৰ্ণ কৰিব এইটো এটা বৃত্তাকাৰ কক্ষপথ বুলি কোৱা হয় বা চাইক্লিক মানে অৰ্বিট বুলি কোৱা হয় ঠিক এনেকুৱা এটা কক্ষপথত যদি বৈদ্যুতিক প্ৰবাহ যদি ঘূৰে সুবিধা পায় সেইটোক আমি কি বুলি ক'ম বৰ্তনী বুলি ক'ম আমি এটা বৰ্তনী প্ৰস্তুত কৰি চাওঁ ধৰি লোৱা হ'ল যে আমি এটা ৰোধক লৈছোঁ এটা বাল্ব লৈছোঁ লৈ আমি কি কৰিছোঁ ইয়াতে এটা বৈদ্যুতিক কোষ সংযোগ কৰিছোঁ সেইটো বৈদ্যুতিক কোষ আৰু এটা আমি ছুইচ অৰ্থাৎ এটা চাবি এটা ব্যৱহাৰ কৰিম এই সাধাৰণভাৱে এইটো আমাৰ এটা বৰ্তনীলৈকে ৰূপান্তৰিত হ'ল বৰ্তনী কেতিয়া হ'ব যেতিয়া এইটো পজিটিভ বৰ্তনী যেতিয়া ইফালে বিদ্যুৎ প্ৰবাহ যাব ইফালে যাব এই মানে ৰোধকৰ মাজেদি পাৰ হৈ যাব হৈ উঠি ইয়াত আহি ৰৈ থাকিব কাৰণ এইটো এতিয়া বিচ্ছিন্ন হৈ আছে গতিকে যেতিয়া আমাৰ ছুইচটো অন থাকিব তেতিয়া কি হ'ব এইফালে বিদ্যুৎ প্ৰবাহটো পাৰ হৈ যাব তো এতিয়া মন কৰা যে এইটো অৰ্থাৎ এইটো চেল মই বি বুলি কৈছোঁ এইটো বেটাৰী এই বেটাৰীৰ পৰা প্ৰবাহ ধনাত্মক মূৰৰ পৰা ওলাই গৈ আকৌ এটা নিৰ্দিষ্ট পদ্ধতি হৈ আকৌ ইয়াতে ঋণাত্মক মূৰ পালে অৰ্থাৎ বেটাৰীটো পালে ঠিক এনেধৰণৰ যেতিয়া সংযোগ হ'ব এইটোক আমি কি বুলি ক'ম বৰ্তনী বুলি ক'ম তোমালোকে বৰ্তনী কাক বোলে বুলি ক'লে এনেকৈ লিখিব পাৰা যি বৃত্তাকাৰ পথেৰে বেটাৰীটো কোষৰ বুলিও দিব পাৰি কোষৰ বৈদ্যুতিক কোষৰ দুটা শব্দ ব্যৱহাৰ কৰিব পাৰি বেটাৰী ধনাত্মক মেৰুৰ পৰা যি বৃত্তাকাৰ পথেৰে বেটাৰী ধনাত্মক মেৰুৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত হৈ ঋণাত্মক মেৰুলৈ যায় তাক বৰ্তনী বোলে এইটো উত্তৰ তেতিয়াহ'লে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰত আমি কি ক'লোঁ যে আমাক প্ৰশ্নটো সুধিছিলে কি যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজায় তোমালোকে লিখিবা যে যি বৃত্তাকাৰ পথেৰে বেটাৰী বা কোষৰ ধনাত্মক মেৰুৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত হৈ ঋণাত্মক মেৰুলৈ যায় তাক বৰ্তনী সেইটোহে আমি বৰ্তনী বুলি ক'ম গতিকে এনেধৰণে বৰ্তনীৰ উত্তৰ লিখিব পাৰা ইয়াৰ পিছত আৰু এটা আছে প্ৰবাহৰ এককৰ সংজ্ঞা আমি প্ৰবাহৰ এককৰ সংজ্ঞা আমি দিছিলোঁ তথাপিতো প্ৰশ্নটোৰ উত্তৰত মই কৈছোঁ প্ৰবাহৰ একক আমি কি লিখিম এম্পিয়াৰ কুৱেশ্যন নম্বৰ 2 প্ৰবাহৰ এককৰ সংজ্ঞা এম্পিয়াৰ প্ৰবাহৰ একক এম্পিয়াৰ লিখিলা এতিয়া আকৌ এটা কথা হ'ব যে 1 এম্পিয়াৰ বুলি ক'লে আমি কি ক'ম 1 এম্পিয়াৰ তো 1 এম্পিয়াৰ বুলি মই লিখিছোঁ 1 এম্পিয়াৰ 1 এম্পিয়াৰ হ'লে আমি এনেকৈ লিখিব লাগিব কোনো পৰিবাহীৰ মাজেৰে কোনো পৰিবাহীৰ মাজেৰে 1 ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যায় তেন্তে তাৰ প্ৰবাহক 1 এম্পিয়াৰ
বোলে। গতিকে আমি এইটো সূত্ৰটো কিয় লিখিলোঁ যে যদি আমাক সুধিছে যে বস্তুটো যে প্ৰবাহৰ এককৰ সংজ্ঞাৰে আমি প্ৰবাহৰ এককটো এম্পিয়াৰ চটকৈ ক'লোঁ, কিন্তু এম্পিয়াৰটো বুজাম আমি কেনেকৈ যে 1 এম্পিয়াৰ হ'বলৈ হ'লে এনেকুৱা হয় যে কোনো পৰিমাণে মাজেৰে কি হ'ব লাগিব 1 ছেকেণ্ডত যদি 1 কুলম্ব আধান পাৰ হৈ যাব পাৰে তেতিয়াহ'লে তাত এটা প্ৰবাহৰ সৃষ্টি হ'ব আৰু সেই প্ৰবাহখিনিক আমি কি বুলি ক'ম 1 এম্পিয়াৰ বুলি ক'ব পাৰিম। গতিকে আমি এই দুটা মানে এই বাক্যটোৰে আমি কি কৰিব পাৰোঁ এইটো প্ৰশ্নৰ উত্তৰ দেখুৱাব পাৰোঁ। আৰু প্ৰবাহৰ একক কেইবাটাও আছে, আমি আগতে কৈছোঁ যদি তেনেকুৱা ধৰণৰ কুৱেশ্যন হয় যে প্ৰবাহৰ একক কিমান আছে বা কেইটা আছে তেতিয়াহ'লে কি কৰিব লাগিব এম্পিয়াৰৰ কথা ক'ম, মিলি এম্পিয়াৰৰ কথা ক'ম আৰু মানে যিটো মাইক্ৰ' এম্পিয়াৰৰ কথা ক'ম। আৰু এটা কুৱেশ্যন আছে চোৱা 1 কুলম্ব আধান পাবলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। এইটো কুৱেশ্যন নম্বৰ 3, এইটোত আমি দিম ইলেক্ট্ৰনৰ সংখ্যা আমি পাই আছোঁ 6 × 10⁻18 টা। ইমানটা হ'ব, এইটোৱে হ'ব উত্তৰ। কিন্তু কথা এটা হ'ল কি যে কেতিয়াবা যিটো আমি আচলতে ঋণাত্মক আধান বুজাবলৈহে ব্যৱহাৰ কৰাৰ নিচিনা হৈছে যে আচলতে যদি ইমানটা ইলেক্ট্ৰন মানে এক জেগাত থাকে বা ঠাইত মানে লগ হৈ থাকে তেতিয়াহ'লে আমি তাক কি বুলি ক'ম যে 1 কুলম্ব আধান বুলি ক'ম। কিন্তু এইটো পজিটিভ হ'ব নে নেগেটিভ হ'ব, কাৰণ ইলেক্ট্ৰনৰ আধান কিন্তু ঋণাত্মক, গতিকে এইটো ঋণাত্মক হয়। কিন্তু যদি ঠিক ইমান পৰিমাণৰ আধান যদি ধনাত্মক হয় তেতিয়াহ'লে ধনাত্মক আধান হ'ব, আৰু যদি ঋণাত্মক হয় ঋণাত্মক আধান হ'ব। কিন্তু তাৰ যোগটো কি হয় যে ইমানটা ইলেক্ট্ৰনৰ আধানৰ যিটো পৰিমাণ এই পৰিমাণটোহে লোৱা হৈছে, ইয়াত ধনাত্মক বা ঋণাত্মক কথাটো কোৱা হোৱা নাই। ইয়াৰ পিছত আমি পাঠটো আৰু অলপমান আগবাঢ়িম। ইয়াত এটা কথা কৈ থওঁ, আমি ভাবোঁ যে যেতিয়া বিদ্যুৎ প্ৰবাহ ঘটে তেতিয়া তাঁৰডালৰ মাজেদি কি হয় কিবা এটা বস্তু যায়, ঠিকে আছে, কিবা এটা বস্তু যায়, কিন্তু এই যোৱা কথাখিনি বহুত দিনলৈকে ভাবা হৈছিল যে ইলেক্ট্ৰনে এটা মূৰৰ পৰা আনটো মূৰলৈ গৈ থাকোঁতে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। কিন্তু এইটো এটা নাম দিছে যে এই ধৰণে অৱবাহ ত্ৰুটি, এই দুটিৰে যদি বিদ্যুৎ প্ৰবাহ হয় তেতিয়াহ'লে বিদ্যুৎ প্ৰবাহ হ'বলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব, আনকি 1 কিলোমিটাৰ যাবলৈ মানে 10 বছৰতকৈ বেছি সময় লাগিব ইলেক্ট্ৰন যাওঁতে। এনেকৈ আচলতে মানে ব্যৱহাৰিক ক্ষেত্ৰত এনেকৈ বিদ্যুৎ প্ৰবাহৰ নহয়। বিদ্যুৎ প্ৰবাহ হয় কেনেকৈ যে আধানযুক্ত পদাৰ্থই তাৰ ওচৰৰ পৰমাণুৰ পৰা মানে ইলেক্ট্ৰন গ্ৰহণ কৰি যিটো প্ৰক্ৰিয়াৰে মই আগত দেখুৱাইছিলোঁ যে বিদ্যুৎ প্ৰবাহ, এইটো প্ৰক্ৰিয়াৰে বিদ্যুৎ প্ৰবাহটো সংঘটিত হয়। সেইকাৰণে ই খুব কম সময়ৰ ভিতৰত কি হ'ব পৰিবাহীৰ মাজেদি পাৰ হৈ যাব পাৰে। যিয়ে নহওক এতিয়া আমি বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদৰ বিষয়ে অলপ আলোচনা কৰিম। তোমালোকৰ ইয়াতে চোৱা, ইয়াৰ পিছৰ হেডলাইনটো আছে বিদ্যুৎ বিভৱ আৰু বিভৱ ভেদ, ইলেক্ট্ৰিক পটেনচিয়েল এণ্ড পটেনচিয়েল ডিফাৰেঞ্চ। তোমালোকে এই বস্তুটো কিন্তু অকণমান বুজাত টান হ'ব। মই এটা বেলেগ উদাহৰণ দি তোমালোকক বিদ্যুৎ বিভৱটো বুজাবলৈ অলপ যত্ন কৰিম, অলপ মনোযোগ দি চাবা। বিভৱ হৈছে আচলতে কি কোনো এখন ঠাইৰ এইটো কি বুলি কয় স্থৈতিক শক্তি বুলি ক'লেও ভুল নহয়। মানে ধৰি লোৱা যে এইটো মাটিৰ লেভেলৰ পৰা কিছু ওপৰত তাত মানে অৱস্থান এটা আছে, আমি ইয়াৰ পৰা কিবা এটা বস্তু উঠাই ইয়ালৈকে লৈ গৈছোঁ। এতিয়া দেখিম যে আমাৰ যেতিয়া অৱস্থান পৰিৱৰ্তন হৈছে, অৱস্থান পৰিৱৰ্তনতে আমি কিবা এটা উচ্চতা লৈ গুচি আহিছোঁ, তো এই উচ্চতা তেতিয়া কি হ'ব ইয়াতে mg পৰিমাণৰ ইয়াৰ যদি m4 হয় আৰু g পৰিমাণৰ বেছি মাইক্ৰ'নিক টৰ্ম আছে তেতিয়া ইয়াৰ স্থৈতিক শক্তি হ'ব mgh। গতিকে আমি এলিভেশ্যনটো যিমানে ওপৰলৈ নিছোঁ সিমানেই কি হৈছে ইয়াৰ স্থৈতিক শক্তিটো বাঢ়িছে। ঠিক তেনেকৈ আমি যদি কি কৰোঁ যে এখন বৈদ্যুতিক ক্ষেত্ৰ লৈছোঁ, বহুত ডাঙৰ বৈদ্যুতিক ক্ষেত্ৰ, ইয়াৰ কেন্দ্ৰত যেনিবা কিউ পৰিমাণৰ পজিটিভ আধান আছে বা পজিটিভ আধান থৈ লৈছোঁ। এই ক্ষেত্ৰখনলৈ আমি যদি অসীম দূৰত্বৰ পৰা এটা মানে কিছু পৰিমাণ চাপ'জ কিউ পৰিমাণৰ আধান আমি লৈ আছোঁ, এই কিউ আধান আনহাতে আমি কি কৰিব লাগিব যিটো পজিটিভ আধান সিহঁতৰ কি হ'ব ই বিকৰ্ষণৰ সৃষ্টি হ'ব। গতিকে আমি কিছু পৰিমাণৰ কাৰ্য কৰিব লাগিব। সেই কাৰ্য যদি আমি এটা নিৰ্দিষ্ট চাপ'জ এই বিন্দুলৈকে ইয়াক লৈ আহিছোঁ, তেতিয়াহ'লে আমি এলিকা হওঁতে আমি যথেষ্ট পৰিমাণৰ কাৰ্য কৰিব লাগিব। এই কাৰ্যখিনি
আমি কি ক'ম বৈদ্যুতিক স্থিতি শক্তি বুলি ক'ম ঠিক আছে এতিয়া যদি এইটো কিউ পৰিমাণৰ আধান নলৈ এইটো কিউ পৰিমাণৰ আধান নলৈ আমি একক আধান ল'ব হয় একক আধান যদি আমি ল'ব হয় তেতিয়াহ'লে এতিয়া যিটো কাৰ্য হ'ব এইটোক আমি বিভৱ বুলি ক'ম গতিকে তোমালোকে এনেকৈ মনত ৰাখা যে বৈদ্যুতিক বিভৱ মানে হ'ল কি যে কোনো এখন বৈদ্যুতিক ক্ষেত্ৰলৈ সাধাৰণতে ধনাত্মক ক্ষেত্ৰ বুলি ধৰা হয় এই ক্ষেত্ৰলৈ আমি অসীম দূৰত্বৰ পৰা একক পৰিমাণৰ আধান আনিবলৈ হ'লে যিমান পৰিমাণৰ আমি কাৰ্য কৰিব লাগিব সেই কাৰ্যখিনি আমি কি ক'ম বৈদ্যুতিক বিভৱ বুলি ক'ম বৈদ্যুতিক বিভৱ আৰু বিভৱ পাৰ্থক্য যিটো বিভৱ বুলি কয় বিভৱ পাৰ্থক্য দুটা বিন্দু ল'ব লাগিব এতিয়া বৈদ্যুতিক ক্ষেত্ৰত আমি দুটা বিন্দু ল'ম এটা এ এটা বি তেতিয়া এই বিৰ পৰা এলৈ বা এৰ পৰা বিলৈ আমি যদি একক আধান কঢ়িয়াই নিওঁ তেতিয়াহ'লে যিমান পৰিমাণৰ আমি কাৰ্য কৰিব লাগিব এই কাৰ্যখিনি বৈদ্যুতিক বিভৱ বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ সময়ো হ'ল গতিকে আজি পাঠটো মই ইমানতে সামৰিব খুজিছোঁ ইয়াৰ পিছৰ ভিডিঅ'টিত মই বিভৱৰ বিষয়ে আৰু ভালকৈ তোমালোকক বুজাবলৈ যত্ন কৰিম মই আশা কৰোঁ আজি যিখিনি মই পাঠ কৰিলোঁ এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা আৰু যদি বুজি নোপোৱা তেতিয়া কমেণ্টত প্ৰশ্নবিলাক জনাবা মই নিশ্চয় তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু শেষত মই কৈছোঁ স্মাৰ্ট ক্লাছেছ ফৰ ছেকেণ্ডাৰী ষ্টুডেণ্টছ শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু যাতে আমাৰ ভৱিষ্যতলৈ আমি মানে আগবাঢ়ি যাব পাৰোঁ তাকে আশা আজি মই ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ